সভাপতি আৰু আজিৰ সভাৰ সভাপতি বিজন ফুকন ডাঙৰীয়া, উপস্থিত থকা জীৱন চুতীয়া ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি মদন বৰা ডাঙৰীয়া, অসম জাতীয় পৰিষদ দলৰ ৰাজু ফুকন ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ পল্লৱ চেতিয়া ডাঙৰীয়া, অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPIM দল, CPIML দল, কংগ্ৰেছ দলৰ ৰাজ্যিক জিলা আৰু ব্লক পৰ্যায়ৰ কৰ্মীসকল, সদস্যসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, সাংবাদিক বন্ধুসকল, মই দীঘলীয়া ক'বলৈ বিচৰা নাই। যথেষ্ট ৰ'দ পৰিছে, আপোনালোকৰ বাবে কষ্ট হৈছে মই দেখা পাইছোঁ, আৰু ইয়াত আহোঁতে আমাৰ অলপ পলম হ'ল। মই নিজৰ কথাখিনি থুলমূলকৈ ক'ম আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়ত অহা 9 তাৰিখত যেতিয়া আপোনালোকে ভোট দিবলৈ যাব, ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই আজি আমি যিখিনি কথা আপোনাৰ লগত পাতিছোঁ সেইখিনি কথা সেইদিনা আপোনালোকক মনত পৰিব। আজি প্ৰথম কথাটো হ'ল যে আপোনালোকে দেখা পাইছে যে গোটেইবোৰ বিৰোধী দলৰ মাজত মিত্ৰতা হৈ গ'ল। তাৰ মানে কংগ্ৰেছ দল, তাৰ মানে অসম জাতীয় পৰিষদ দল, তাৰ মানে ৰাইজৰ দল, তাৰ মানে CPIM দল, তাৰ মানে CPIML দল, তাৰ মানে APHLC দল, প্ৰায় 6টা দল আমি একগোট হৈ আমি এই নিৰ্বাচনত নামিছোঁ। ইয়াৰ পূৰ্বে বিভিন্ন নিৰ্বাচন হৈছে, কিন্তু কংগ্ৰেছ দলৰ লগত এনেকুৱা এটা বৃহত্তৰ শক্তি যোৱা নিৰ্বাচনত উজনি অসমত আমি গঠন কৰা নাই। এইবাৰ প্ৰথমবাৰ বাবে উজনি আৰু উত্তৰ অসমত কংগ্ৰেছ দলৰ লগত আমি বিভিন্ন দলৰ লগত আমি মিত্ৰতা কৰিছোঁ। মই ভাবোঁ এইবাৰ আমাৰ মিত্ৰতা চাই উজনি অসমৰ পৰা চৰকাৰ হ'বলৈ গৈছে। আজি মিত্ৰতা কিয় কৰিম? কোনো ব্যক্তিগত স্বাৰ্থলৈ কৰা নাই। মিত্ৰতা আমি কৰিছোঁ যাৰ ফলত বিজেপি বিৰোধী ভোটৰ বিভাজন নহয় আৰু আমি সকলোৱে একগোট হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী চকী পাতিব পাৰোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী চকীৰ পৰা কিয় আঁতৰাব লাগে? এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে ভালদৰে চিনি পায়। তেওঁ কেতিয়াবা কংগ্ৰেছ, তেওঁ কেতিয়াবা বিজেপি, কিন্তু য'তে যায় মাত্ৰ নিজৰ কথা চিন্তা কৰে, ৰাইজৰ কথা চিন্তা নকৰে, কোনো দলৰ কথা চিন্তা নকৰে। আজি এই চুঙাজান অঞ্চলত আপোনালোকৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল যে আপোনালোকৰ মাটি পট্টা নাই, ভূমি অধিকাৰ নাই। কিছুমানৰ 100নীয়া পট্টা 100নীয়া হৈ আছে, আৰু বহুতৰ যোৱা 3-4 বছৰৰ পৰা চৰকাৰে খাজনা ল'বলৈ বন্ধ কৰি দিলে। এয়া হ'ল বাস্তৱ সমস্যা। এই সমস্যাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমাধান কৰা নাই। তাৰ বিপৰীত আজি তাৰিখত আমি শুনা পাইছোঁ অসমত 12,000 বিঘা থকা এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী আছে, যিজনে দুখীয়া মানুহক দিব পৰা নাই, কিন্তু নিজৰ পৰিয়ালৰ হাতত
অসমৰ 12,000 বিঘা মাটি বিভিন্ন ৰাস্তাৰ যোগেদি নাম জাৰি কৰিবলৈ সক্ষম হয়। মই আপোনালোকক সুধিবলৈ বিচাৰোঁ, আমাৰ গাঁৱলীয়া অঞ্চলত আধা বিঘা হ'লেও মানুহবোৰ নিজৰ ঘৰ নিজৰ বাৰী তেওঁলোকে সংস্থাপিত কৰিব পাৰে। এইখিনি কাম কৰা নগ'ল আৰু তাৰ বিপৰীত কি হ'ল যে অসমৰ ভিতৰত 12,000 বিঘা থকা মুখ্যমন্ত্ৰী আমি পালোঁ। এতিয়া এনেকুৱা মুখ্যমন্ত্ৰী আমি অসমৰ পৰা আঁতৰাব লাগিব নে নালাগে? যিজনে মাত্ৰ নিজৰ কথা চিন্তা কৰে এনেকুৱা এজন মুখ্যমন্ত্ৰী আঁতৰাব লাগিব নে নালাগে? আজি জীৱন চুতীয়া ডাঙৰীয়া চিন্তা কৰিছে আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ বাবে, ভাল চিন্তা কৰিছে, কিন্তু একেই চিন্তা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰা নাই। তেওঁ কি কৰিছে? তেওঁ গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি গাঁৱৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। যিজন অসমৰ মুখ্যমন্ত্ৰী চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খোলে, সেইজন মুখ্যমন্ত্ৰী গাড়ীৰ পৰা আঁতৰাব লাগিব নে নালাগে কওকচোন? চাৰিওফালে মদৰ দোকান খুলি দিছে, চাৰিওফালে নিচা, ল'ৰা ছোৱালীবোৰ মদ খাই তেওঁলোকৰ জীৱন নষ্ট হ'ল, ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। আৰু মদ আৰু ড্ৰাগছৰ এই সমস্যাৰ পিছত মহিলাসকলৰ ওপৰত মাৰপিট বেছি, অন্যায় আৰু অপৰাধ বেছি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত অসমৰ ভিতৰত যিমান ডাঙৰ সমস্যা ড্ৰাগছ আৰু মদ হৈছে, ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাই। এই গোটেইবোৰ সমস্যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত হৈছে। এতিয়া মহিলাবোৰ যেতিয়া পুলিচ থানালৈ যায়, পুলিচে আপোনালোকৰ কথা নুশুনে, আপোনালোকৰ কেছ ৰেজিষ্টাৰ নকৰে। কিয়? ওপৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকক নিৰ্দেশ দিছে যে মহিলাসকলৰ কেছ ৰেজিষ্টাৰ কৰিব নালাগে, যাৰ ফলত দিনে দিনে অপৰাধীসকলৰ সাহস বাঢ়ি গৈছে। আৰু এইখন চৰকাৰে কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেওঁ মহিলাসকলক সন্মান কৰে। মাহৰ 1250 টকা পাবলৈ হ'লে অসমৰ মহিলাসকল প্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'বলৈ যাব লাগিব, নহ'লে নাপায়, নহ'লে নাপায়। 1250 টকা ল'বলৈ হ'লে প্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটো নিজৰ ঘৰৰ বাহিৰত লগাব লাগিব, নহ'লে এই 1250 টকা নাপায়। এই 1250 টকা পাবলৈ গ'লে প্ৰথমে দেওবাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কথা পাতিব লাগিব, নহ'লে 1250 টকা নাপায়। এনেকুৱা এটা কথা, মহিলাসকলৰ ওপৰত কিমান দায়িত্ব আছে, ঘৰ চম্ভালিব লাগে, ল'ৰা ছোৱালীক পঢ়াব লাগে, ভাত ৰান্ধিব লাগে, দোকানত যাব লাগে, দৰৱ কিনিব লাগে, হস্পিটেলত যাব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে চব কাম পাহৰি যোৱা, মোৰ সভালৈ আহা, গোটেই দিন মোৰ সভাত থকা, তেতিয়াহে তোমালোকে 1250 টকা পাবা। মহিলাসকল কওকচোন, সঁচা কৈছো নে মিছা কৈছো? সঁচা, সঁচা নে মিছা? আমি আপোনালোকক কথা দিছো, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব, আপোনালোকে য'তে আছে তাতে আপোনালোকে মাহে নিজৰ একাউণ্টৰ ভিতৰত পইচা পাব, কোনো দলৰ সভালৈ আপোনালোকে যাব নালাগে। আমাৰ চৰকাৰ আহিলে আমাৰ চৰকাৰে কেতিয়াই নক'ব যে সুবিধা ল'বলৈ হ'লে দলৰ সভালৈ আহা,
দলৰ কামখিনি কৰা, ঘৰৰ কামখিনি পাহৰি যোৱা, এইখিনি কথা নকওঁ। আপোনালোকে গেৰেণ্টিড নিজৰ মাহত একাউণ্ট আপোনালোকে পইচা পাব। কোনো দলৰ কাম আপোনালোকে কৰিব নালাগে, য'তে আছে তাতে পাব। আজি এইখন চৰকাৰ বসুন্ধৰা নামত কাকো তেওঁলোকে মাটি পট্টা দিব নোৱাৰিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনজাতিসকলৰ প্ৰায় 40,000 বিঘা মাটি আদানী, আম্বানী আৰু পতঞ্জলিক বিক্ৰী কৰিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰ পক্ষত মই ক'ব নোৱাৰো, তেওঁৰ মহিলাৰ পক্ষতো নহয়। মদৰ দোকান বঢ়াই দিলে, ড্ৰাগছৰ সমস্যা বঢ়াই দিলে, পুলিচক কেছ হ'বলৈ মানা কৰে, মহিলাসকলক কয় সময় নষ্ট কৰি সভালৈ আহা। তেওঁ মহিলাৰ পক্ষতো নহয়, তেওঁ জনজাতিৰ পক্ষতো নহয়। 50,000 বিঘা মাটি যদি আদানী, আম্বানী জনজাতি মানুহৰ লগত আলোচনা নকৰাকৈ বিক্ৰী কৰি দিলে, তেওঁ জনজাতিৰ পক্ষত হ'ব নোৱাৰে। তেওঁ 6টা জনগোষ্ঠীৰ পক্ষতো নহয়। 6 জনগোষ্ঠীয়ে কৈছে যে আমাক জনজাতিকৰণ দিয়ক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰী ৰজাৰ দৰে কয় যে বিধানসভা আগৰ জনজাতিকৰণ তোমালোকৰ নহ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ বাবে চিন্তা কৰে, আৰু গাঁৱৰ ভিতৰৰ যে থলুৱা ঠিকাদাৰবোৰ আছে, আজি তেওঁলোকে নিবনুৱা হৈ গ'ল, ঘৰতে বহি আছে। বৃদ্ধ পেঞ্চন আমি কিমান বাৰ ক'লো বৃদ্ধি কৰক, সামান্য তেওঁলোকে বৃদ্ধি কৰিলে। য'ত দৰৱৰ দাম 4 গুণ 5 গুণ বাঢ়ি গ'ল, আজি হস্পিটেলৰ ভিতৰত দৰৱ পাবলৈ নাই। হস্পিটেলৰ ভিতৰত যেতিয়া বয়োজ্যেষ্ঠসকল সোমাই, তেওঁলোকক চাবলৈ কোনো নাই। এইখিনি কথা লৈ ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, কংগ্ৰেছ দল, বামপন্থীসকল আমি সকলোৱে একগোট হৈছো এখন নতুন বৰ অসমৰ কল্পনা কৰিব, যি অসমত ধনী মানুহ ভূমি পট্টা নহয়, ভূমিহীন মানুহক ভূমি দিয়া যাব, দুখীয়া মানুহক ভূমি অধিকাৰ দিয়া যাব। যি নতুন বৰ অসমত গাঁৱৰ ঠিকাদাৰবোৰ নহয়, প্ৰত্যেক গাঁৱত থলুৱা ঠিকাদাৰক কাম দিয়া যাব, ঠিকা দিয়া যাব। যি নতুন বৰ অসমত মাত্ৰ গুৱাহাটীৰ ভিতৰত উন্নয়ন কথা নহয়, গাঁৱৰ ভিতৰত পথাৰত আমি কেনেদৰে খেতিয়কসকলক আমি ইৰিগেশ্যন স্কিম আমি সুবিধা দিব পাৰো, তাৰ বাবে আমি চিন্তা কৰাটো বিচাৰো। আৰু বিশেষকৈ অসম নাগালেণ্ড সীমান্তৰ অঞ্চলত যি সমস্যা, নাগালেণ্ডৰ পৰা মানুহবোৰ যিদৰে সোমাই গৈছে, আৰু অসম চৰকাৰ আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিমাত হৈ আছে, আমি এই নাগা অঞ্চলৰ লগত থকা মানুহক আমি বিশেষভাৱে আমি চকু দিম, বিশেষভাৱে আমি প্ৰটেকশ্যন দিম। সেইকাৰণে ৰাইজ আপোনালোকে নিজেই দেখা পাইছে, এতিয়াও কংগ্ৰেছ বনাম বিজেপি হৈ থকা নাই। মানুহবোৰে কৈছে যে বৰ্তমান বিজেপিত কংগ্ৰেছৰ মানুহ বেছি আৰু বিজেপি মানুহ কম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুই বিজেপি দলত সোমালে, এতিয়া মুখ্যমন্ত্ৰী হৈ প্ৰথম সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ টিকেট তেওঁ কাটিলে। পুৰণা বিজেপি মানুহবোৰৰ টিকেট তেওঁ কাটি কংগ্ৰেছৰ পৰা লৈ যোৱা দাগী মানুহবোৰক এতিয়া বিজেপি দলত বাজপেয়ী ভৱনত বহাইছে। সেইকাৰণে এই নিৰ্বাচন কংগ্ৰেছ বনাম বিজেপি নহয়, এই নিৰ্বাচন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব কংগ্ৰেছ বনাম আমাৰ মিত্ৰ গোটৰ শক্তি, বনাম আমাৰ প্ৰাত তৰুণমুখীদেৱৰ আদৰ্শ পালন কৰা আমাৰ কংগ্ৰেছৰ। সেইকাৰণে মই আশাবাদী যে সকলোৱে ভাবি চিন্তা কৰি নিজৰ ভোটদান আগন্তুক দিনত দিব। নতুন নতুন দলবোৰ আহি আছে, ইয়াৰ আগতে তেওঁলোকক আমি দেখা পোৱা নাই। শুনা পাওঁ যে কিছুমানৰ গোপন বিজেপিৰ লগত সম্পৰ্ক।
ক'ব নোৱাৰো সঁচা নে মিছা। সেইকাৰণে কংগ্ৰেছ দল আপোনালোকে দেখা পাইছে যে কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, CPIML, APHLC আমি সকলোৱে গোট হৈছো। নৰেন্দ্ৰজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, আমি সকলোৱে, জয়নীতি কাঠা ডাঙৰীয়া, আমি সকলোৱে গোট হৈছো। ভৱিষ্যত আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। বিশেষ দীঘল আৰু নকৰো, মাত্ৰ অনুৰোধ কৰিছো, সময় সীমিত, বেছি সময় নাই। এই কম দিনৰ ভিতৰত মানুহ ওচৰত ঘৰে ঘৰে যাব লাগিব, বুজাব লাগিব যে যদি দিছপুৰৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাবলৈ বিচাৰো, তেতিয়া সৰু পথাৰৰ পৰা আমি বিজেপি প্ৰতিনিধি আমি আঁতৰাব লাগিব আৰু ইয়াৰ পৰা আমি জীৱন চুতীয়া ডাঙৰীয়াক জিকাই দিছপুৰত বহাব লাগিব। সেইকাৰণে সকলোকে অনুৰোধ কৰিছো যে আমি একগোট হ'ব লাগিব। আমাৰ সংগঠন মজবুত হৈছে। ইয়াৰ আগৰ নিৰ্বাচনত, প্ৰত্যেক নিৰ্বাচনত প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত নেতৃত্ব লয়, কিন্তু মোৰ চিন্তা এবাৰ ব্যতিক্ৰম। মই কৈছো প্ৰাৰ্থী নহয়, আমাৰ গোটেইবোৰ দলৰ সাংগঠনিক শক্তি, সংগঠন কৰা মানুহবোৰ এবাৰ নেতৃত্ব ল'ব লাগিব। আৰু যদি আমাৰ গোটেইবোৰ সংগঠনৰ মানুহবোৰ একত্ৰিত হৈ জীৱন চুতীয়া ডাঙৰীয়াৰ বিজয় হোৱাটো নিশ্চিত, বিজেপি দলৰ সৰুপথাৰ সমষ্টিৰ পৰাজয় হোৱাটো নিশ্চিত। তো সংগঠন কৰা মানুহবোৰ ওলাই আহক, মণ্ডলে মণ্ডলে, বুথত বুথত কেনেদৰে আগবাঢ়ি যাব লাগে তাৰ বাবে পৰিকল্পনা সৃষ্টি কৰক। মোৰ শুভেচ্ছা, আশীৰ্বাদ আৰু মৰম সদায় আপোনাৰ লগত থাকিব। মই আশাবাদী যে আমাৰ অসমত শান্তি সম্প্ৰীতি ঘূৰি আহিব। মই বিশেষ দীঘল আৰু নকৰো, 12,000 বিঘা মুখ্যমন্ত্ৰীক আমাক আঁতৰাব লাগিব আৰু নতুন বৰ অসম আমি সকলোৱে মিলিজুলি গঢ় দিব লাগিব। এইখিনিয়ে কথা কৈ নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয়।